জয়াই অসম মোৰ হৃদয়ত আছে এৰিব কেতিয়াও নোৱাৰো মই জয়াই অসমটো এৰিব নোৱাৰিলো কাৰণ জয়াই অসম মোৰ হৃদয়ত আছিল মুখত নাছিল জয়াই অসমৰ পৰা জয়াই অসমলৈ গতি মাজত আৰু বেলেগ একো নাই লংকালৈ ওলাইছো ৰাৱণ হবলৈ নহয় ৰাৱণ বধ কৰিবলৈ সন্তসন্থা পৰিত্যাগ কৰোঁতে সুধিছিল কলৈ যাবা বোলো লংকালৈ যাম লংকাত কি কৰিবলৈ যাবা বোলো ৰাৱণ বধ কৰিবলৈ যাবা প্ৰাক্তন আছু নেতা মণি মাধৱ মহন্তই বুধবাৰে আনুষ্ঠানিকভাৱে যোগদান কৰিলে আঞ্চলিক দল অসম গণ পৰিষদত মিত্ৰতাত থাকি অসম গণ পৰিষদেই কেৱৰ বিৰোধিতা কৰাৰ সাহস আৰু মন্ত্ৰিত্ব ত্যাগ এই ত্যাগ আৰু সাহসৰ বাবে অসম গণ পৰিষদৰ প্ৰতি আকৰ্ষিত হল মণি মাধৱ মহন্ত এই দলটোৱে মন্ত্ৰিত্বৰ পৰা পদত্যাগ কৰি পেলাই এখন চৰকাৰৰ পৰা পদত্যাগ কৰি যি ত্যাগৰ পৰিচয় দিলে অসমৰ ৰাজনৈতিক বুৰঞ্জী যদি সকলোৱে পঢ়িছে তেতিয়াহ'লে এই ত্যাগৰ ইতিহাস কিন্তু আৰু বেলেগত নাই আৰু দ্বিতীয়টো হৈছে সাহস এই দলটোৱে যিটো শেহতীয়াকৈ সাহসৰ পৰিচয় দিলে সেই সাহসৰ কাৰণে এই দলটোৱে যোগদান কৰিছে ত্যাগ আৰু সাহস এই দুইটা কথাৰ কাৰণে ইয়াত যোগদান কৰিছোঁ মণি মাধৱ মহন্তক উষ্ম আদৰণি জনাই অগপ সভাপতি অতুল বৰাই অগপত যোগদান কৰিয়েই মহন্তৰ হুংকাৰ লংকালৈ ওলাইছো ৰাৱণ বধ কৰি উভতিম সন্তসন্থা পৰিত্যাগ কৰোঁতে সুধিছিল কলৈ যাবা বোলো লংকালৈ যাম লংকাত কি কৰিবলৈ যাবা বোলো ৰাৱণ বধ কৰিবলৈ যাবা ইফালে কেইবাটাও এজেন্সি আৰু দলৰ জ্যেষ্ঠ নেতাই অগপৰ ৩টা লোকসভা সমষ্টিত চলাইছে সমীক্ষা এই সমীক্ষাৰ প্ৰতিবেদন দাখিল কৰাৰ পিছতেই অসম গণ পৰিষদ দলে ঘোষণা কৰিব ৩টা লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম আমি খুব সোনকালে কাৰণ 11 তাৰিখে অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত আমি হয়তো আগতীয়াকৈ প্ৰাৰ্থী দিম আৰু বাকী যি দুটা সমষ্টি আমাৰ হাতত থাকিব বৰপেটা আৰু ধুবুৰী বৰপেটা আৰু ধুবুৰীত আমি দুদিনমান পাছত আমি ঘোষণা কৰিব পাৰোঁ অগপৰ সভাপতি অতুল বৰাই নকলেও কলিয়াবৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী মণি মাধৱ মহন্তই হ'ব যে সেয়া মণি মাধৱ মহন্ত অগপত যোগদান কৰাই প্ৰমাণ কৰি দিলে কেমেৰা পাৰ্চন প্ৰণৱ জ্যোতি দাসৰ সৈতে অনিত প্ৰতিম বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট